নমস্কাৰ ৰাইজ, আজি বনাব লৈছোঁ পামলখি আচাৰ। আপোনালোকে নিশ্চয় সকলোৱে পামলখি চিনি পায় আৰু কিছুমানে এইটো নাম পুৰা আমলখি বুলি কয়, পামলখি কয় আৰু সব কিছুমান বেলেগ বেলেগ ডিষ্ট্ৰিক্টত বেলেগ বেলেগ নাম হয়। আপোনালোকৰ ফালে কি বুলি ইয়াৰ জনা যায় আপোনালোকে কমেণ্ট ছেকশ্যনত এবাৰ মোক কমেণ্ট কৰি নামটো জনাবচোন, পামলখিটোক কি বুলি কোৱা হয় আপোনালোকৰ ফালে। আৰু আজি বনাম পামলখি আচাৰ আৰু চবৰে বনোৱা প্ৰচেছটো বেলেগ, মই বনাম বেলেগ এটা ষ্টাইলত আৰু মোৰ ষ্টাইলত যদি আপোনালোকে বনাই খায় বহুত বেছি টেষ্টি আৰু ইয়াম্মি হয়। চ' কেনেধৰণে বনাওঁ আপোনালোকক দেখাম। ঘৰতে যিহেতু গছত লাগি আছে, একদম পূৰা গছৰ পৰা পাৰি আনিছোঁ, চব ফ্ৰেছ দেখিবলৈ পাইছে। আমি দেখিছে গৰম পানী, উতলা গৰম পানী ধুনীয়াকৈ কৰি লৈছোঁ আৰু গৰম পানী যেতিয়া আপোনালোকে কৰিব তেতিয়া লগতে আপোনালোকে নিমখটো লগালগ দিয়ে দিব যিমান পাৰে, ঠিক আছে। আধা পেকেট নিমখ হয় গৰম পানীত, এনেকৈ উতলি থাকোঁতে গৰম পানীত প্ৰথম নিমখটো দি দিব যাতে গোটেই আমলখিখিনি ধুনীয়াকৈ মিক্স হৈ যায়। তাৰ পাছত যেতিয়া পানীখিনি ধুনীয়াকৈ উতলিব আপোনালোকে এই পুৰা আমলখিখিনি ধুনীয়াকৈ ইয়াত এনেকৈ মিক্স কৰি দিব। কিন্তু আপোনালোকে এটা কথা মন কৰিব, যেতিয়া বইল কৰে বহুত বেছি দেৰি বইল নকৰিব, মাত্ৰ 5 মিনিট পানীখিনি উতলাই ল'ব, তাত নিমখ দিব আৰু নিমখ দিয়াৰ পিছত মাত্ৰ 5 মিনিট বইল কৰিব। যিহেতু এই পুৰা আমলখিটো বহুত কম কুমলীয়া টাইপৰে থাকে, তো বেছি দেৰি বইল নকৰিব, বহুত কম টাইম বইল কৰিব, 5 মিনিটতকৈ বেছি বইল নকৰিব আপোনালোকে। বইল 5 মিনিট মানে কৰিব, কিন্তু কি হয় গৰম পানীখিনিত আপোনালোকে গেছৰ পৰা নমাই দিব, নমাই পেলাই গৰম পানীত এটলিষ্ট 15 মিনিটমান সময় থাকিবলৈ দিব, নমাই নিদিব লগালগ। চ' 15 মিনিট সময় গৰম পানীখিনিত ৰাখিব ধুনীয়াকৈ, যাতে বস্তুটো ধুনীয়াকৈ কোমল হৈ যায়। আৰু 5 মিনিটৰ পিছত আপোনালোকে মন কৰিছে এই গৰম উতলটো আহিছে, অলপ ফেনো ওলাইছে দেখিছেনে। চ' ইমানখিনি যেতিয়া হ'ব 5 মিনিটৰ পিছত আপোনালোকে গেছটো লাহেকৈ অফ কৰি দিব। অফ কৰি পেলাই কিন্তু নমাব নালাগে, ইয়াতে আপোনালোকে 15 আৰু 20 মিনিটৰ ভিতৰত এনেকৈ ৰাখি দিব, অলপ দেৰি নিজে নিজে আৰু সিজিবলৈ দিব। কিন্তু গেছটো দি নাৰাখিব, গেছৰ ফ্লেমটো অফ কৰি দিব। এই 20 মিনিটমান পানীখিনি গৰম পানীত থকাৰ পাছত কালাৰটো ধৰিব পাৰিছে, অকণমান লাইট য়েল্ল' টাইপৰ হৈ গৈছে, মানে ধুনীয়াকৈ আপোনাৰ বইল হৈ গৈছে, ধৰিব পাৰিছে। এতিয়া মই ধুনীয়াকৈ পানীৰ পৰা কাঢ়ি ল'ম ধুনীয়াকৈ, দেখিছে ধুনীয়াকৈ পাচি এটা লৈছোঁ, ইয়াত ধুনীয়াকৈ কাঢ়ি ল'ম। দেখিছে গৰম পানীৰ পৰা বৰ্তমান এনেকৈ পাচি এটা লৈ ধুনীয়াকৈ কাঢ়ি লৈছোঁ। আৰু বহুত বেছি বইল নকৰিব, 15-20 মিনিট ৰাখিব গৰম পানীখিনিত, বেছি দেৰি ৰাখিলে আকৌ এইখিনি গোটেই ফেনেকা হৈ কোমল হৈ গুচি যাব। চ' এতিয়া দেখিছে 20 মিনিটৰ কাৰণে যিটো ৰখা হৈছে বহুত বেছি ধুনীয়া হৈ আছে। এতিয়া আমি ধুনীয়াকৈ ৰাখি ল'ম, অকণমান ঠাণ্ডা হ'বলৈ দিম, ৰাখি পেলাই আপোনাৰ আধা ঘণ্টামান লাগিব ফেনৰ তলত ৰাখি দিব ধুনীয়াকৈ। তাৰপিছত নিমখ হালধি সানি দিম ধুনীয়াকৈ। সেই প্ৰচেছখিনি মই ধুনীয়াকৈ দেখাম। প্ৰথমে গৰম পানীৰ পৰা উলিয়াই লৈছোঁ আৰু 15-20 মিনিটমান অকণমান ফেনৰ তলত ৰাখিম ঠাণ্ডা হ'বৰ কাৰণে। ধুনীয়াকৈ ফেনৰ তলত দিছোঁ ঠাণ্ডা হ'বলৈ, 15-20 মিনিটমান ফেনৰ তলত ৰাখিম যাতে ধুনীয়াকৈ ঠাণ্ডা হৈ লওক। দেখিছে ধুনীয়াকৈ শুকাই গৈছে, আধা ঘণ্টামান ৰাখি দিয়া হ'ল। তাৰপিছত আপোনালোকে ধুনীয়াকৈ ইয়াত হালধি দি দিব। হালধি বহুত বেছিও নহয়, কিন্তু হালধিটো কিয় দিছোঁ গম পাইছেনে, কাৰণ বতৰৰ কথা কোনো ঠিক নাই গম পাইছে। কেতিয়া বৰষুণ দিয়ে, ৰ'দ দিলেতো একো কথা নাই, যদি বাই চান্স ৰ'দ নিদিয়েও তেতিয়া হালধিটো সানি যদি থোৱা হয় ভেঁকুৰ চেকুৰ নধৰে আৰু। চ' ধুনীয়াকৈ হালধি সানি দিব, হালধি সানি পেলাই আপোনাৰ বহুত ধুনীয়াকৈ এনেধৰণে মিক্স কৰি দিব। দেখিছে হালধিখিনি দেখিছে ধুনীয়াকৈ মিক্স হৈ গৈছে। তাৰপাছত নিমখখিনি আমি ধুনীয়াকৈ দি দিম। এতিয়া নিমখটো যিহেতু ইয়াত অলপ বেছি দিব লাগে, চ' আপোনালোকে দিব। তথাপিও অলপ মন কৰিব, বইল কৰোঁতে নিমখটো দিয়া হৈছিলে আৰু ইয়াতো দিয়ক, একো নাই, নিমখ বেছি হ'লে একো কথা নাই, নিমখটো দিয়ক। আৰু এনেও পিছত আচাৰত যেতিয়া তেল চেল দিয়া হয় তেতিয়া নিমখটো মিলিয়ে যায়গৈ আপোনাৰ। চ' নিমখটো অলপ বেছিকৈ দিয়ক, এই পামলখিটোত একচুৱেলি নিমখ বেছিকৈ দিব লাগে। চ' নিমখটো ধুনীয়াকৈ দিয়ক আৰু নিমখখিনি ধুনীয়াকৈ চব ফালৰ পৰা মিক্স কৰি দিব। অলপ এবাৰ লৰাইও দিব ধুনীয়াকৈ, কিন্তু হাতেৰে নুচুব দেই, হাতেৰে আচাৰ এবাৰ বইল কৰাৰ পিছত যদি হাতেৰে আচাৰটো চুৱে আচাৰ সোনকালে বেয়া হোৱাৰ চান্স থাকে। চ' ধুনীয়াকৈ এনেধৰণে নিমখ দিলোঁ দেখিছে পূৰা ধুনীয়াকৈ, আৰু নিমখখিনি দি পেলাই অকণমান লৰাই দিম, বেছিও নহয়, অলপ ধুনীয়াকৈ এনেধৰণে মিক্স কৰি ল'ম, অলপ লৰাই দিম। বেছিও নলৰাওঁ, গোটেই নিমখখিনি তলত পৰি যাব বেছিকৈ লৰাই দিলে। চ' নিমখখিনি এনেকৈ লৰাই, এতিয়া ইয়াৰ কাম হৈ গ'ল, ইয়াক ধুনীয়াকৈ ৰাখি দিম। গোটেই ৰাতিটো এনেকৈ ৰাখিম, বাকী আজি ৰাতি ৰখাৰ পিছত ৰাতিপুৱা আপোনালোকক আকৌ ধুনীয়াকৈ দেখাম। যদি ইয়াৰ পৰা নিমখ দিয়াৰ কাৰণে হয়তো পানী ওলাব পাৰে, সেইকাৰণে এই পাচিটো এটা দেখিছে ন চৰিয়াটোৰ তলত এনেধৰণে ৰাখি দিম। চ' কাইলৈ আৰু ইয়াত কি প্ৰচেছ কৰোঁ গোটেইখিনি মই আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ ইয়াৰ প্ৰচেছখিনি। আৰু আজি যিহেতু ৰ'দটো বহুত ধুনীয়া চোকা ওলাইছিলে, সেয়েহে দেখিছে বহুত ধুনীয়াকৈ কোমলো হৈ গৈছে। ৰ'দত দিলোঁ আজি দিনটো, এতিয়া 3টা বাজিছে, 3টালৈকে ৰ'দত দিছোঁ। চ' আপোনালোকক ৰ'দটো দেখাই দিছোঁ, চাওক কিমান একদম ধুনীয়াকৈ একদম ওলাই আছে চোকা ৰ'দ। চ' এতিয়া ইয়াৰ নেক্সট যিখিনি প্ৰচেছ আছে মই আপোনালোকক ধুনীয়াকৈ দেখাম ভিতৰলৈ নিয়াৰ পিছত। পামলখিখিনি ৰ'দৰ পৰা আনি পেলাই এঘণ্টামান ঠাণ্ডা হ'বলৈ দিলোঁ এনেধৰণে, আৰু তাৰপাছত এতিয়া মিঠাতেলখিনি গৰম কৰিম। আৰু মিঠাতেল দিওঁতে এটা কথা মন কৰিব, পামলখিখিনি যিমান আছে নিজৰ এটা হিচাপত মিঠাতেল দিব আপোনালোকে, আৰু মিঠাতেলখিনি একদম ধুনীয়াকৈ উতলি গৰম হ'বলৈ দিব। তাৰপিছত গৰম হোৱাৰ পিছত মিঠাতেলখিনি ধুনীয়াকৈ অফ কৰি ৰাখিব। এতিয়া মই মিঠাতেলখিনি উতলিবলৈ দিম 10-15 মিনিটমান।
এতিয়া দেখিবলৈ পাইছে আপোনালোকে তেলখিনি ধুনীয়াকৈ উতলি গ'ল আৰু মই এতিয়া গেছটো অফ কৰি দিলোঁ। এতিয়া আধা ঘণ্টামান ৰাখিম যাতে তেলখিনি ধুনীয়াকৈ ঠাণ্ডা হওক, মানে গৰম তেলত একো নিদিওঁ, জাষ্ট ঠাণ্ডা হ'বলৈ দিছোঁ আৰু তাৰ পিছৰ যিখিনি প্ৰচেছ হয় মই আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। এতিয়া দেখিছে তেল ঠাণ্ডা হৈ আছে আৰু অকণমান টাইম লাগিব, গৰম হৈ আছে তেলটো, যিহেতু গৰমে গৰমে আচাৰত নিদিব কেতিয়াও, ঠাণ্ডা হ'বলৈ দিব। আৰু বাকী মেইন স্পেচিয়েল বস্তু এইটো দেখিছে, ওচৰৰ পৰা অলপ দেখাই দিয়া, দেখিবলৈ পাইছে, এইটোৱে মেইন মছলা, একদম গোটা মছলা, আপোনাৰ যি লাগে চব মিক্সিত পিচি পেলাই গুড়ি কৰি ৰাখিছোঁ। এইটো মানে যিকোনো আচাৰত আপোনালোকে দিব পাৰে আৰু এইটো মানে স্পেচিয়েল একদম মোৰ মছলা হয় দেই। আৰু ইয়াৰ যদি মছলাত কি আছে আপোনালোকে জানিব বিচাৰে মোক কমেণ্ট কৰিব, গোটেই মছলাখিনি ধুনীয়াকৈ লিখি দিম, ধুনীয়াকৈ কিনি আপোনালোকে ইউজ কৰিব পাৰিব যিকোনো আচাৰত। চ' এতিয়া চব বস্তু ৰেডি হৈ আছে, মাত্ৰ সময় অকণমান ৰখিব লাগিব। ইয়াৰ পিছত নেক্সট প্ৰচেছ কেনেধৰণে মিক্স কৰি কি কৰোঁ গোটেইখিনি দেখাই আছোঁ, জাষ্ট অকণমান সময় ৱেইট কৰক। তেলখিনি এতিয়া ধুনীয়াকৈ একদম ঠাণ্ডা হৈ গ'ল আধা ঘণ্টা ৰখাৰ পাছত। এতিয়া মেইন বস্তুলৈ আহিছোঁ আৰু পামলখি দেখিছে কিমান আছে, বহুত বেছিও নাই বহুত কমো নহয়, সেই হিচাপত আপোনালোকে দিব লাগিব কাশ্মীৰী মিৰ্চি দেই, এইটো চাই লওক। মই এনেকুৱা 10 টকীয়া সৰু 4টা পেকেট আনিছোঁ। এইটো কিন্তু জ্বলা নহয়, ভয় নাখাব, কাশ্মীৰী মিৰ্চি অকল কালাৰ হয়, যিসকলে জানে নিশ্চয় গম পাইছে, এইটো অকল কালাৰৰ কাৰণে। এতিয়া মই ইয়াত তেলত ধুনীয়াকৈ মিক্স কৰি দিম, ধুনীয়াকৈ দি দিছোঁ, দিছে। তো কালাৰটো ধুনীয়া আহিবৰ কাৰণে দিয়া হৈছে, আৰু কালাৰ আচাৰ বুলি ক'লে কালাৰটো ধুনীয়া লাগে নহয় জানো। চ' 4টা পেকেট ফালিছোঁ, ত' 4টা পেকেট মই ধুনীয়াকৈ দি দিম। ইয়াৰ পিছত মেইন মছলা ধৰিব পাৰিছে। আৰু মছলা চছলা দিওঁতে সদায় এটা বস্তু সাৱধান হ'ব আপোনালোকে, মই এতিয়াও কৈছোঁ, যেতিয়া বইল কৰা পাছৰ পৰাই যেতিয়াৰ পৰা আপোনালোকে ৰ'দত দিব, মানে তিতা বস্তু একো নলগাব আচাৰত, তিতা হেতা হওক তিতা হওক, যদি তিতা আপোনালোকে লগায় ভেঁকুৰ সোনকালে ধৰিব। আচাৰবিলাকত চাবচোন কিছুমান মানুহে বনালে সোনকালে ভেঁকুৰ ধৰি যায়, ভেঁকুৰ ধৰা মেইন কাৰণেই হ'ল তিতা বস্তু লগায়। চ' হাতেও নুচুব, তিতাও নলগাব, যি কৰে চব মানে চামুচেই কৰিব। তো মেইন বস্তু হ'ল এতিয়া এইটো, মেইন ইয়াৰ পাউডাৰটো, এই পাউডাৰটো হ'ল 1 নম্বৰ পাউডাৰ। আৰু এতিয়া মই আকৌ এবাৰ কৈছোঁ, যিসকলক লাগে পাউডাৰটোত কি দিছোঁ কি নাই দিয়া, সেই হিচাপটো লাগিলে আপোনালোকে মোক কমেণ্ট কৰিব, মই ধুনীয়াকৈ কমেণ্ট বক্সত আপোনালোকক দি দিম। আৰু এইটো পাউডাৰ এনেকুৱা অকল মানে আচাৰ বুলি নহয়, আপোনাৰ যদি ঘৰত যদি মাছ মাংসও বনায় নহয়, মাছ মাংসটো ইউজ কৰিব পাৰিব। অকণমান যদি দিয়ে মাছ মাংস যি বনাওক, ছাগলী মাংস বনাওক, এনেকুৱাই টেষ্টি হ'ব নহয়, মানুহে কৈ যাব যে কি দিছে একদম। চ' ইয়াৰ পিছৰ কামখিনি কি হ'ব গম পাইছেনে? ইয়াৰ পাছত আপোনালোকে যেতিয়া তেলত গৰম মানে কুহুমীয়া ঠাণ্ডা তেলত যেতিয়া দিয়াৰ পিছত ধুনীয়াকৈ মিক্স কৰি দিব। এটা কথা কিন্তু মন কৰিব দেই, যেতিয়া আপোনালোকে ইয়াত ধুনীয়াকৈ ঠাণ্ডা তেলত এই মছলাটো এনেকৈ মিক্স কৰিব, মিক্স কৰাৰ পিছত আপোনালোকে মিনিমাম এইখিনি আধা ঘণ্টা সময় আকৌ থ'ব লাগিব। আধা ঘণ্টা সময় এইটো কাৰণে থ'বলৈ কৈছোঁ, যেতিয়া আপোনালোকে তেলত ধুনীয়াকৈ আধা ঘণ্টা সময় থ'ব, ইয়াৰ যিটো মছলা হয় ন, ধুনীয়াকৈ অকণমান ফুলিব আৰু ইয়াত ধুনীয়াকৈ মিক্স হৈ যাব। চ' যদি আপোনালোকক টেষ্টি হ'বলৈ হয়, পামলখিখিনি মিক্স কৰাৰ আগত ধুনীয়াকৈ থ'ব। আৰু এইটো পামলখিৰ কাৰণে নহয়, যিকোনো আচাৰৰ লগতে আপোনালোকে এনেকৈ কৰিব, সদায় তেলত দিলে ইয়াত ধুনীয়াকৈ থ'ব। আৰু পিছত যেতিয়া আধা ঘণ্টা পিছত আপোনালোকে লৰাব, দেখিব আপোনালোকৰ বহুত ধুনীয়াকৈ আচাৰখিনি মানে কি এইটো বস্তুটো ফুলিছে। তো সেইকাৰণে ফুলিবৰ কাৰণে অলপ টাইম এনেকৈ ধুনীয়াকৈ থ'ব। আৰু মাজে মাজে আপোনালোকে অকণমান এনেধৰণে অকণমান লৰাই দিব। আৰু ইয়াৰ মাজতে মই দুটামান কথা কওঁ, আপোনালোকে যদি মোৰ ফেচবুক পেজত বা ইউটিউব চেনেলত মোৰ ভিডিঅ' নতুনকৈ কোনোবাই চাইছে, চেনেলটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। যিহেতু আমি বহুত কষ্ট কৰি ভিডিঅ'বিলাক বনাওঁ নহয় জানো, তো আপোনালোকে যদি এটা কমেণ্টটো কৰি দিয়ে ভাল লাগিছে বা বেয়া লাগিছে বুলি কৈ থাকিলে, কিন্তু কমেণ্ট এটা যদি কৰি দিয়ে মানে বহুত সাহস হয় নেক্সট ভিডিঅ' বনাবলৈ। আৰু ভিডিঅ'বোৰ অকণমান শ্বেয়াৰ কৰি দিব। আৰু যিসকল কণ্টেণ্ট ক্ৰিয়েটৰ হয় তেওঁলোকে যদি নিজৰ পেজত শ্বেয়াৰ কৰিবলৈ বেয়া পায়, হোৱাটছআপত শ্বেয়াৰ কৰি দিব। চ' তেনেধৰণে শ্বেয়াৰ কৰিলে আমাৰো সাহস হয় ভিডিঅ' এটা বনাবলৈ, বা আমাৰো ভাল লাগে নেক্সট আপোনালোকৰ ভিডিঅ' এটা শ্বেয়াৰ কৰিবলৈ, নহয় জানো। চ' ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, লাইক কৰিব। আপোনালোকে মন কৰিছেনে এইটো দেখি পেলাই, মই যে কৈছিলোঁ আধা ঘণ্টামান থৈ দিব বুলি, এতিয়া আপোনালোকে কালাৰটো চাওক, দেখিছে এই আধা ঘণ্টা ৰাখিলে দেখিছেনে আপোনালোকে অকণমান ফুলিছে আচাৰ এই মানে মছলাখিনি। চ' সেইকাৰণে আপোনালোকে যদি গৰম মানে মিক্স কৰাৰ পিছত এনেকৈ ৰাখি দিয়ে আধা ঘণ্টামান, তো বহুত বেছি ধুনীয়া হয় আচাৰখিনি, বৰ ধুনীয়াকৈ টেষ্টি হয় খাবলৈ। এতিয়া চবতকৈ এইডোখৰতে ইম্পৰ্টেঞ্চ বস্তু কি জানেনে মন কৰিবলগীয়া, ইয়াত দিব লাগিব ভিনেগাৰ। এতিয়া বহুতৰে আচাৰ বেয়া হয় নহয় জানো। চ' আচাৰ বেয়া নহ'বলৈ আপোনালোকে অলপমান ভিনেগাৰ সদায় মিক্স কৰিবই। বেলেগৰ কথা নাজানো, মই যিহেতু মিক্স কৰোঁ তো ভিনেগাৰ দিম, বহুত বেছি নহয়, দেখিব পাইছে ইমানটো যথেষ্ট, ইমানখিনি আচাৰত বছ। এতিয়া ভিনেগাৰটো দিলে মানে কি আচাৰখিনি দিন যায়। আৰু চিচাৰৰ বটলত যিমান পাৰে ৰাখিবলৈ চেষ্টা কৰিব, সেইটো আচাৰ বহুত বেছি দিন যায়, বহুত দিনলৈকে আপোনালোকে খাই পাৰিব, 5-6 মাহ এবছৰলৈ খাব পাৰিব। কিন্তু প্লাষ্টিক বটলতো ৰাখিলে বেয়া নহয়, মানুহে এনেই ভাবে। ভিনেগাৰ ইউজ কৰিলে প্লাষ্টিকৰ বটলতো ৰাখিব পাৰিব, যদি ভাল কোৱালিটিৰ বটল হয় আপোনালোকে ৰাখিব পাৰিব নিশ্চয়। আৰু আজিকালি যিহেতু চিচাৰৰ বটল পাবলৈ নাইকিয়া হৈ গৈছে, তো মানুহে কৰিব কি, তো প্লাষ্টিকৰ ভাল কোৱালিটিৰ বটল হ'লে আপোনালোকে নিশ্চয় ৰাখিব পাৰিব।
তো গোটেইখিনি কৰাৰ পিছত অকণমান ধুনীয়াকৈ এনেধৰণে মিক্স কৰি লৰাই দিব আৰু কালাৰ দেখিছে নে আচাৰত দিয়াই নে এতিয়া কালাৰ চক কিমান বেছি ধুনীয়া হৈছে তাতে গম পোৱা যায় মানে কিমান টেষ্টি এতিয়া গোটেইখিনি কাম অলৰেডি হৈ গৈছে আৰু এতিয়া আমি ধুনীয়াকৈ যিখিনি দিছিলোঁ এইখিনি ধুনীয়াকৈ এতিয়া মিক্সখিনি কৰি দিম ইয়াত আৰু ইয়াৰ পিছত আৰু বেছি প্ৰচেছ নাই তো ধুনীয়াকৈ মিক্স কৰি দিওঁ চক আপোনালোকে দেখিবলৈ পাইছে এইখিনিতে মই আৰু এটা ইম্পৰ্টেঞ্চ কথা কৈ দিছোঁ হাত নলগাবতে মই বাৰে প্ৰতি কৈছোঁ চামুচে ইউজ কৰিব হাত যদি লগাই পামলখিখিনি দিওঁতেও যদি হাত লগায় সেই বস্তুটো কিন্তু বেয়া হ'বই আচাৰ যিমান হ'লেও চ' আপোনালোকে হাত ইউজ নকৰিব চোৱা ইমান বেছি ধুনীয়া ৱাও ওচৰৰ পৰা দেখাই দিয়েচোন কালাৰটো চাওকচোন বাৰু এইটো কেইদিনমান 10-15 দিন ৰাখিব তাৰপিছতে খাব আপোনালোকে তাৰপিছত কালাৰ দেখিছেনে কিমান ধুনীয়া ৱাও খাওঁ খাওঁ লাগিছে না বাৰু ৰাইজ জনাবচোন দেই দেখিয়ে নিশ্চয় গম পাইছে কিমান টেষ্টি তথাপিও লাষ্টত মই এটা খাই পেলাই কম বাৰু আপোনালোকক বাকী এইখিনি দেখিছে ন এই গোটেইখিনি ইয়াত এতিয়া ধুনীয়াকৈ মিক্স কৰি দিম যথেষ্টখিনি তেল দিয়া আছিলে তো গোটেইখিনি ইয়াত ধুনীয়াকৈ মিক্স কৰি দিম দেখিয়ে আপোনালোকৰ কেনেকুৱা লাগিছে আচাৰটো ক'বচোন দেই কিছুমান বস্তু মানে দেখাত ধুনীয়া হ'লেও খাবলৈও ধুনীয়া হয় নহয় জানো চ' বস্তু এটা বনালে সদায় দেখিবলৈও অকণমান ধুনীয়া হ'ব লাগে তেতিয়া আপোনাৰ খাবলৈও ধুনীয়া হয় চ' ধুনীয়াকৈ বনাইছোঁ আৰু আপোনালোকে এটা কথা সদায় মন কৰিব আচাৰ বুলিলেই মিঠাতেল কিন্তু সৰহকৈ লাগে আৰু ইয়াতে দেখিছে ন মিঠাতেল আৰু বেছি লাগিব সেই মিঠাতেল কি হয় আচাৰটো আপুনি যেতিয়া এতিয়া মই বয়ামত ভৰাই দিম বয়ামত ভৰোৱাৰ পিছতো আকৌ আপোনালোকে সেম তেনেদৰে মিঠাতেল গৰম কৰিব গৰম কৰাৰ পিছত ঠাণ্ডা হ'বলৈ দিব ঠাণ্ডা হোৱাৰ পিছত আকৌ বয়ামত আপোনালোকে দিব পাৰিব সেইটো নিজৰ যিটো বটলত ভৰাব সেইটো অনুযায়ী দিব কিন্তু মই আকৌ কৈছোঁ যদি আপোনালোকে আচাৰ বনাইছে মিঠাতেল কিন্তু সৰহকৈ দিব লাগিব কিছুমানে কম মিঠাতেলতে বনায় কম মিঠাতেলত আচাৰ কিন্তু টেষ্ট নহয় আচাৰ বুলি ক'লে সদায় মিঠাতেল লাগিব উপঙিয়ে থাকিব লাগে যথেষ্টখিনি তেতিয়াই খাবলৈ বৰ ধুনীয়া হয় সোৱাদ আচাৰটো আপোনালোকে দেখিয়ে নিশ্চয় গম পাইছে খাবলৈও কিমান বেছি টেষ্টি হ'ব চ' আপোনালোকে জনাব কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি মোৰ আচাৰ বনোৱা প্ৰচেছটো কেনেকুৱা লাগিলে আৰু নিশ্চয় কোনোবাই নহয় কোনোবাই শিকিব পাৰিছে মোৰ আচাৰ বনোৱাটো চাই আৰু মোৰ বনোৱা ধৰণে যদি আপোনালোকে কোনোবাই আচাৰ বনাই খাবলৈ বহুত বেছি ধুনীয়া হ'ব মই বনোৱাৰ ধৰণে যদি আপোনালোকে কোনোবাই আচাৰ বনাব বিচাৰে আৰু মই কি মছলা দিছোঁ সেইটো যদি জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক মই নিশ্চয় আপোনালোকক জনাম মই কি মছলা ইউজ কৰিছোঁ কিয়নো মছলাটোৱেই মেইন নহয় জানো আচাৰ বুলি ক'লে মছলাটোৱেই মেইন তো মছলাটো কি দিছোঁ জনাম আপোনালোকে মোক কমেণ্ট কৰিব কাক কোনে কোনে জানিব বিচাৰিছে আচাৰটো বনালোঁ হয় নিজে প্ৰথম টেষ্ট নকৰিলে কেনেকৈ হ'ব নহয় জানো চ' ধুনীয়াকৈ এবাৰ টেষ্ট কৰি মেইন একদম কেনেকুৱা হৈছে আপোনালোকক দি আছোঁ বহুত বেছি আল্টিমেট টেষ্টি বহুত বেছি ধুনীয়া হৈছে যিহেতু ইয়াত মই অলপ পুৰণা ভোট জলকীয়া তেল আৰু ভোট জলকীয়া মিক্স কৰি দিছোঁ কচমছে কৈছোঁ নহয় আল্টিমেট নিজে বনাইছোঁ বুলি মানে নিজে গৌৰৱ কৰি গৈছোঁ আৰু মানে টেষ্টি হৈছে খালে আপোনালোকে ক'ব আৰু মোক আৰু এইডোখৰতে এটা কথা আপোনালোকক মই কৈ থওঁ এইটো বস্তু যেতিয়া পামলখিটো বইল কৰোঁতে আপোনালোকে কি হয় নিমখটো অলপ সৰহকৈ দি দিব আৰু তাৰপিছত আৰু নিদিব যিহেতু আপোনালোকে চাগে মন কৰিছে মই নিমখ এতিয়া দিয়া নাই কাৰণ বইল কৰোঁতে মই যথেষ্টখিনি নিমখ দিছোঁ চ' এতিয়া দিয়া নাই বহুত বেছি নিমখ হৈ গ'লেও খাবলৈও বেয়া হ'ব আৰু এইডোখৰতে এটা বস্তু কৈ দিওঁ যিসকলে জ্বলা খাই ভাল পায় মই ইয়াত জ্বলা দিয়া নাই দেই মোৰ ল'ৰায়ো যিহেতু খাব সেইকাৰণে মই জ্বলা দিয়াই নাই অকণমান কম জ্বলা দিছোঁ ভোট জলকীয়া অলপ দিছোঁ বাৰু লাষ্টত যিটো বস্তু মই স্কিপ কৰি দিলোঁ আপোনাক মই দেখুওৱা নাই সেইটো বস্তু তো পুৰণা ভোট জলকীয়া আছিলে তাৰ অলপমান তেল দি দিছোঁ আৰু ভোট জলকীয়া অকণমান দি দিছোঁ আৰু যদি আপোনালোকে জ্বলা খাই ভাল পায় ভোট জলকীয়া এনেকৈ আনি পেলাই ভোট জলকীয়া যদি আচাৰ বনাই থৈছে ভোট জলকীয়া আচাৰ দিব পাৰে বহুত বেছি টেষ্টি হ'ব মানে এইটো মানে পামলখিটো সদায় জ্বলা সৰহকৈ হ'বই লাগে তো আপোনালোকে যদি জ্বলা সৰহকৈ দিয়া জলকীয়াটো ধুনীয়াকৈ ভোট জলকীয়াখিনি আনি শুকুৱাই পেলাই ভাজি লৈ পেলাই সেই জলকীয়াটো ইয়াত আচাৰ হিচাপে দিব পাৰিব বহুত বেছি টেষ্টি হ'ব খাব ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ পৰা মই এটা আশা কৰোঁ যাতে সকলোৱে এটা কমেণ্ট দিয়ে চ' আপোনালোকৰ এটা কমেণ্টে মোক ভিডিঅ' বনাবলৈ বহুতখিনি সাহস দিয়ে চ' ভিডিঅ'টো আজিলৈ ইমানেই আছিলে আচাৰখিনি বনাই ধুনীয়াকৈ দেখালোঁ আৰু যদি কাৰোবাক আচাৰ লাগে মোৰ যোৰহাটৰ ঘৰৰ ওচৰে পাজৰে কোনোবা যদি হয়ও মই আচাৰ ধুনীয়াকৈ দিম আপোনালোকক খাব পাৰিব আৰু পামলখি কেঁচা পামলখি আছে আপোনালোকক যদি কাৰোবাক লাগে ক'ব মই নিশ্চয় দিম আৰু আচাৰ বনোৱাৰ প্ৰচেছটো কেনেকুৱা লাগিলে জনাবলৈ নিশ্চয় নাপাহৰিব আৰু নেক্সট এতিয়া নতুন এটা ভিডিঅ' আকৌ লগ পাম আজিলৈ জয় আই অসম বাই বাই